মৰিয়নীত ৰেল বিভাগৰ উচ্ছেদ অভিযান এবাৰ মৰিয়নীত চলিছে ৰেল বিভাগৰ উচ্ছেদ অভিযান মৰিয়নীৰ ৰেল জংচনৰ সন্মুখভাগৰ ৰেল বিভাগৰ ভূমিত গঢ়ি উঠা একাংশ হোটেল তথা ব্যৱসায়িক প্ৰতিষ্ঠানত সোমবাৰৰ পৰা চলিছে এই উচ্ছেদ অভিযান ৰেল বিভাগৰ ভূমিত থকা ৩০টাকৈ ঘৰ উচ্ছেদ ৰেল বিভাগৰ ইফালে নিবনুৱা একাংশ যুৱকে উক্ত ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান খুলি জীৱন নিৰ্বাহ কৰি আছিল উচ্ছেদ চলোৱাৰ পাছতে এতিয়া লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমাক নোটিশ দিয়াৰ 2024 দিছিলে জুলাই মাহত লাষ্ট তাৰ পিছতে আমাক কোন জাননে আমি কোর্ট কেস চলি আছিলে লাষ্ট কোর্ট কেস শেষ হল 2025 আপোনাৰ 29 আগষ্টত শেষ হল মানে তো তাৰপিছত আমাক কোনো নোটিশ দিয়া নাই আজি 3 দিন আগৰ RPF আমাক মাতিছিলে যে আপোনালোকৰ এফেকশন আছে আপোনালোকে খালি কৰি দিয়ক সোনকালে 2 দিনৰ টাইম আছে অহা 1 তাৰিখত সেপ্টেম্বৰ 1 তাৰিখে এফেকশন হ'ব বুলি আমি কৈছো যে আৰে এনেকুৱা কি কথা যে কোনো নোটিশ ইস্যু কৰা নাই আজিলৈকে RPF জনে আমাক কৈছে যে যদি নোটিশ ইস্যু কৰা নাই নোটিশ দিব আমাক তো কৈছে বলে হেৰিয়ে আপোনাৰ IW কৈছে বলে নোটিশ দি দিছে আপোনালোকক RPF জন এখেতক সুধিছিলে কিন্তু ফোনত কথা কৈছে যে আমি নোটিশ অহাকালি শনিবাৰ দিনাখন শুকুৰবাৰ দিনাখন মাতিছে শনিবাৰ দিনাখন গধূলি 5টা বজাত আহি পেলাই হেৰিয়ে কৈ আছে মৌখিকভাৱে কোনো লিখিত আমাক একো দিয়া নাই সেকেন্ডৰ টাইম দিয়া নাই মোৰ দোকানটো মই জানি ইয়াতো হল 17টা ভাঙিছে দোকান আৰু কিবা কৈছে আমি যে আধা ঘন্টা টাইম দিয়া কোনো টাইম দিয়া দি নহব এনেকা ক'লে আমি যে আধা ঘন্টা টাইমটো মইতো ভাঙি আছো খুলি আছো কোনো টাইম দিয়া নহব তেনেকাই বকিছে এতিয়াতো উপায় নাই কি কৰিম এতিয়া মানে কি কৰে এতিয়াতো এইটোই চিন্তা কৰি আছো আমি এতিয়া মানে কি কম আৰু নিজৰ ঘৰৰ পূজা আজি পৰা ষ্টাৰ্ট মানে এইটো পূজাতে এটেণ্ড হ'ব পৰা নাই দুৰ্গা পূজা হ'ল দুৰ্গা পূজালৈকে কৈছিলো মানে অকমান ৰখাই দিবলৈ কিন্তু কৈছে নাই এইকেইটা নহবই আমি এতিয়া ক'ত যাম ঘৰ চৰ নাপাওঁ কিন্তু সময় দিবা লাগে সময় ইয়াতে নেদে বোলে ভাঙি দিছে আৰু ঘৰটো চবে মানুহ ভাঙিছে চবকে যাবলৈ কৈছে নোটিশ দিছিলে আগতে বহুত আগতে দিয়াৰ পিছত একো কৰা নাই এতে পইচাও লৈ কিনে মানে কামটো কৰা নাই আগতে এতে যাই কিনে দৰ দুটা কৰি অলপ পইচাও দিছে পইচা দিলে একো নকৰে তাৰপিছত আকৌ আহি কিনে এনেকা ভাঙা হুলস্থুল কৰি দিছে কিমান দোকান এতে থাকিছো সেইটো মোৰ শাশুড়িয়ে জানে কিমান বছৰ লগি থাকি আছে মোৰতো এতিয়া 2 বছৰে হৈছে এতিয়া আহাত মই ইমান নাজানো ক'ত যাম যতে পাওঁ ততে যাব লাগিব ভাড়া ঘৰ বিচাৰিব লাগিব ভাড়া ঘৰতো নাপাওঁ একো দিয়া নাই সময় একো দিয়া নাই আজি ৰাতিপুৱা পটককে আহিছে 9টাত ভাঙাৰ আৰম্ভই কৰি দিছে মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001
6,000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।